সম্ৰাজ্ঞী কমিটিৰ আহ্বায়ক মণ্ডলী মঞ্চলৈ তেখেতসকলক আদৰণি জনোৱাৰ লগতে আমাৰ সাংস্কৃতিক সম্পাদক শ্ৰী অনুজ কুমাৰ বিষয়াকো আমি মঞ্চত বিচাৰিছোঁ আৰু মই অনুৰোধ জনাইছোঁ আমাৰ আহ্বায়ক মণ্ডলীক আজিৰ যি শ্ৰদ্ধাৰ আমাৰ বিচাৰক মণ্ডলীয়ে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিচাৰকৰ আসন গ্ৰহণ কৰি আমাৰ হোষ্টত বহালে তেখেতসকলকো যাতে মঞ্চলৈ আদৰণি জনায়। ডেকা বাইদেউক মই মঞ্চলৈ আদৰণি জনাইছোঁ। আমি উদ্যোক্তা মণ্ডলীক মঞ্চলৈ বুলি আমন্ত্ৰণ জনাইছোঁ। মন উচাটন দেহ উচাটন কৰি থকা এই খবৰটি কেতিয়া আহে আমাৰ মাজলৈ, কেতিয়া আহে আমি ৰখি আছোঁ। সকলোৱে বাট চাই আছে, আমাৰ সন্মানীয় মৰমৰ প্ৰতিযোগীসকলে বাট চাই আছে, কোন হ'ব আজিৰ ৰাণী, কোন হ'ব আজিৰ কুঁৱৰী, কোন হ'ব আজিৰ ৰাণী, কোন হ'ব আজিৰ কুঁৱৰী। সেইহেতুকে আমাৰ বিচাৰক মণ্ডলীয়ে যি সুবিচাৰ কৰিলে তাৰ ফলশ্ৰুতিত এতিয়া আমাৰ আহ্বায়ক মণ্ডলীয়ে এতিয়া ঘোষণা কৰিব। আমি অধীৰ আগ্ৰহে ৰৈ থকা বিহু কুঁৱৰী আৰু বিহু ৰাণী প্ৰতিযোগিতাৰ ফলাফল এয়া। বিহু কুঁৱৰী, বিহু ৰাণী আৰু বিহু সম্ৰাজ্ঞীৰ আহ্বায়ক মণ্ডলী আয়া মঞ্চত উপস্থিত হৈছেহি। ইয়াৰ শ্ৰদ্ধাৰ আমাৰ জ্যেষ্ঠ অভিনেতা ৰবীন ডেকা ডাঙৰীয়া, গায়ত্ৰী ডেকা বাইদেউ, আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় অশোক কুমাৰ বিষয়াদেৱ। মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ তেখেতসকললৈ। ছাৰ ছাৰ নমস্কাৰ। বিহুবলীয়া ৰাইজ, প্ৰত্যেক বছৰৰ দৰে এইবাৰ গুৱাহাটী বিহু সন্মিলনী আয়োজন কৰা ৭৪তম বিহু ৰাণী বিহু কুঁৱৰী প্ৰতিযোগিতাৰ ফলাফল আমি আনিছোঁ মঞ্চলৈ আৰু খন্তেক পাছতেই আমি ঘোষণা কৰা হ'ব। ধৈৰ্য ধৰক। এতিয়া বিহুবলীয়া ৰাইজ, মই জনাবলৈ পাই সুখী হৈছোঁ আজিৰ এই বিহু ৰাণী বিহু কুঁৱৰী প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীত আছিল অসমৰ এজন জনপ্ৰিয় অভিনেতা আছিল ইন্দ্ৰ বনিয়া, হালধীয়া চৰাই বাওধান। ইন্দ্ৰ বনিয়া অভিনেতাৰ পত্নী মিনু বনিয়া উপস্থিত আছে বিচাৰক হিচাপে, আৰু আছে আমাৰ অসমৰ অতি জনপ্ৰিয় আৰু গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী হোৱা ফ্ৰেণ্ডলি গগৈ। আৰু লগত আছে সৈয়দ জিন্নাৰ জাহিদ ফানাজ। তেখেতে অসমৰ এগৰাকী বহুত জনপ্ৰিয় শ্ৰেষ্ঠ পেপুৱাই হৈছিল ২০১০ চনত। আমি প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতে তেখেতলোকৰ জীৱন বুৰঞ্জী কৈছিলোঁ। এতিয়া আজি তিনিজন বিচাৰক আহি মঞ্চত উপস্থিত হৈছেহি আৰু আজি আমাৰ এই বিহু ৰাণী বিহু কুঁৱৰী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে আমাৰ মঞ্চত উপস্থিত আছে গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি অশোক কুমাৰ বিষয়া, সাধাৰণ সম্পাদক নীলপন দাস, কোষাধ্যক্ষ নীলু দাস, আৰু মঞ্চত উপস্থিত আছে বিহু কুঁৱৰী, বিহু ৰাণী, বিহু সম্ৰাজ্ঞী আহ্বায়ক মণ্ডলীৰ সদস্যসকলক আমন্ত্ৰণ জনালোঁ। সকলো উপস্থিত হৈছে। গতিকে এতিয়া ফলাফলটো বিচাৰকে আগবঢ়িব। নমস্কাৰ। আমাৰ তিনিওজন বিচাৰকৰ গধুৰ দায়িত্বৰ হৈ পেলাই মই ঘোষণাটো কৰিবলৈ ওলাইছোঁ। আজি বৰ সুন্দৰ প্ৰতিযোগিতা হ'ল। প্ৰায় ১৮গৰাকী নাচনীয়ে নাচিছিলে, বিহু কুঁৱৰী আৰু বিহু ৰাণী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আগৰ বিহু নাচ, এতিয়াৰ বিহু নাচ
আৰু আগৰ বিহু নাম আৰু পৰম্পৰাগত বিহু নাম আৰু আজিৰ নামৰ মাজত বহুখিনি পাৰ্থক্য আমি দেখিবলৈ পাওঁ। তথাপিও তাৰ মাজতে আমি চালি জাৰি চাবই লাগিব। কাৰোবাৰ আৰু অলপ অনুশীলন কৰিবলৈ বাকী আছে, কাৰোবাৰ হয়তো নাচনীজনী বৰ ধুনীয়াকৈ গাব চেষ্টা কৰিছে কিন্তু দলে সহযোগ কৰা নাই, কাৰোবাৰ আকৌ দলটো বৰ উন্নত কিন্তু নাচনীজনীয়ে যি ধৰণে খাপে খাপে বিহু নাম থেউকি দি নাচিব লাগিছিল বা বিহু চেঁয়ৰ ফুটাই তুলিব জানিব লাগিছিল, কাৰোবাৰ গগনাই শব্দ ওলোৱা নাই, বহুখিনি কথা আমি চাবলগীয়া হয়। নামষাৰ গাওঁতে কিমান টেকনিকেলি টেকফুলি গাব লাগিব সেইখিনিও বহুত দৰকাৰ, কাৰণ এতিয়া বিহু মঞ্চত পৰিৱেশন হয় আৰু ই এটা পৰিৱেশ্য কলাৰ ৰূপত ৰূপান্তৰিত হৈছে। আধুনিকতাই আমাক চুইছে, কিন্তু আমি থলুৱা যিখিনি নাম, সেই থলুৱা পৰম্পৰাগত নামখিনিহে আমি শুনিবলৈ বিচাৰোঁ, নাচখিনি উপভোগ কৰিবলৈ বিচাৰোঁ। সেয়েহে বহুখিনি আমি অংক কৰিবলগীয়া হৈছে। গোটেইকেইজন বিচাৰকৰ নম্বৰ তালিকা আমি যোগ কৰি আমি বিচাৰি উলিয়াইছোঁ। বিহু কুঁৱৰীৰ খিতাপ অৰ্জন কৰিছে দীক্ষা গগৈ। বিহু কুঁৱৰীৰ খিতাপ এইবাৰ বিহু কুঁৱৰী 2025 বৰ্ষৰ বিহু কুঁৱৰী গুৱাহাটী বিহু সন্মিলনীৰ বিহু কুঁৱৰীৰ আমি ঘোষণা কৰিছোঁ দীক্ষা গগৈ। এইবাৰ আমি ৰুমাল হাত চাপৰ এটা লাগিছিলে কিন্তু দুলীয়াজানৰ দীক্ষা গগৈ। দীক্ষা গগৈক আমি শুভকামনা জনাইছোঁ, অভিনন্দন। এইবাৰ আমি ঘোষণা কৰিবলৈ ওলাইছোঁ বিহু ৰাণী। গুৱাহাটী বিহু সন্মিলনীৰ আয়োজন কৰা 2025 বৰ্ষৰ বিহু ৰাণীৰ নাম ঘোষণা কৰিবলৈ ওলাইছোঁ। বিহু ৰাণীৰ খিতাপ অৰ্জন কৰিছে প্ৰীতি ৰাণী বৰগোহাঁই। প্ৰীতি ৰাণী বৰগোহাঁই, ধন্যবাদ। প্ৰীতি ৰাণী বৰগোহাঁইক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁ ধেমাজিৰ পৰা আহি আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। প্ৰীতি ৰাণী বৰগোহাঁই, সুদূৰ ধেমাজিৰ প্ৰীতি ৰাণী বৰগোহাঁই। গুৱাহাটী বিহু সন্মিলনে যদি অধিকাৰ বুলি কওঁ দিয়ে, তেতিয়াহ'লে মই এফাকি বিহুৰ যোজনা গাব বিচাৰোঁ। বিহুৰ বতৰ, নিশ্চয় আমি ৰৈ আছোঁ। মোৰ ওচৰত আমাৰ জ্যেষ্ঠ গুৰুজনা আছে, মিনু বনিয়া বাইদেউ আছে। তেখেতে বিহু, জেং বিহু বা বিহু নামৰ গুৰু, তেখেতৰ পৰা আমি বহুখিনি নাম শিকিছোঁ। তথাপিও পৰম্পৰাগত যি এফাকি বতৰৰ বিহু যোজনা, তাকেই মই গাবলৈ চেষ্টা কৰিছোঁ। বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা ই বিহু থাকে মানে বিহুকে বিনা বিহু গলে বিনা বাধা। ধন্যবাদ। এইবাৰ আমি মিনু বাইদেউ ইমান ধুনীয়াকৈ গাইছে। ড্ৰিমলে গোৱা দেখি মোৰ বুকুখন ধপধপাইছে, অকণ ভয় লাগিছে। বহুত বছৰ গোৱা নাই। অকণমান আপোনালোকলৈ মৰম আৰু শুভেচ্ছা যাচিব বিচাৰিছোঁ। এই সূৰ্যলৈ একেৱা গো
আপোনালোকলৈ সেৱা জনাইছোঁ, মৰম শুভেচ্ছা সকলো জনাইছোঁ। প্ৰথমতে মই বিহু কমিটি, লতাশিল বিহু কমিটি মোৰ নিজৰ ঘৰ যেন লাগে। মানে কি 2 বছৰ 3 বছৰমান মাজত অহা নাই, কিন্তু মোক যে এইবাৰ আকৌ নিমন্ত্ৰণ কৰিলে, মাতিলে, ইমান এটা গুৰুৰ দায়িত্ব দিলে, সেইকাৰণে মই সকলোকে প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ, ৰাজাদাক ধন্যবাদ জনাইছোঁ, ৰবীনক ধন্যবাদ জনাইছোঁ। বছৰে বছৰে যেন আমি এনেকৈ লতাশিল বিহুতলীলৈ আহি থাকিব পাৰোঁ, বিহু উপভোগ কৰি থাকিব পাৰোঁ। আপোনালোককো মই হিয়া ভৰা শুভেচ্ছা আৰু সেৱা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ মিনু বাইদেউ।